ঈদ মুবাৰক এভৰিৱান। আজি ঈদৰ দিনা আৰু ঈদ বুলি ক'লে মিঠা পানখনেই মেইন নহয় জানো। হাই এভৰিৱান, এয়া ৰাতিপুৱাৰ পৰা উঠি ফ্ৰেছ হ'লোঁ, আয়তকো মাতি তুলিলোঁ। তাই ৰাতি মেহেন্দি লৈ শুইছিলে, তাকে কৈ আছে। ইফালে তাইক নি মই ধুনীয়াকৈ গা পা ধুৱাই ৰেডি কৰালোঁ। আমি পিঠা পনা নাস্তা চাস্তা খালোঁ আৰু চাহ তাহ। এতিয়া আয়তক ৰেডি কৰাই দিলোঁ। একো দেখুৱাই নহ'লে তেনেকৈ, মানে পাহৰা যায় বা মোবাইলটো লগত নাথাকে কেতিয়াবা ইয়াতে, যিহেতু তেনেকৈ আপোনালোকক ভালকৈ দেখুৱাই নহ'লে। এতিয়া এখেতো উঠি আয়তক লৈ গৈ আছে। বেগ এটা মামায়েকে আনি দিছিলে, এইটোতে কাপোৰ দুযোৰো ভৰাই লৈ গৈছে। মুন্নিহঁতৰ ঘৰলৈ যাব বোলে, অলপ সময় থাকিব। সিহঁতক পঠিয়াই মই এইফালে পানী অলপ তুলি ল'লোঁ, গা পা ধুই লওঁ। গা পা ধুই ভাত পানী খালোঁ। খাই পান এখন আনি দিলে ভতিজা ল'ৰাটো, সৰু ল'ৰা যিহেতু যেন তেনেকৈ বনাই দিছে পান। কিন্তু মিঠা পান বুলি ক'লে মানে মই বহুতেই ভাল পাওঁ, আৰু ঈদৰ মানে মেইন হৈছে মিঠা পান। এতিয়া পান খাই ধুনীয়াকৈ নহৰু আদা এইবোৰ গুচালোঁ, ৰন্ধা বঢ়া কৰি খালোঁ। আয়তে মানে কিবা এটা কথাত কান্দি পূৰা টোপনি গ'ল। আৰু এইফালে আয়তে মানে টোপনি, এখেতে আকৌ মোক পান এখন আনি দিলে, তাকে খালোঁ। কিনো কৰি থাকিম, মেহেন্দিও লগোৱা নহ'ল যিহেতু আয়তো টোপনি, মই মেহেন্দিকে অলপ লগাই ল'লোঁ যেন তেনকৈ। আৰু আয়তে মানে এতিয়া সন্ধিয়া হৈ গ'ল, তাই উঠাই নাই যিহেতু, ফুৰিবই যাব নাপালোঁ ক'তো। এইফালে আয়তৰ খুৰীয়েকে ৰুটি বনাব, যিহেতু চাউলৰ ৰুটি, আমি চাউলৰ ৰুটি বুলিয়ে কওঁ, পিঠাগুড়ি ৰুটি যিহেতু। আৰু এইফালে বনাই আছে, মই লগতে অলপ হেল্প কৰি দি আছোঁ। আয়তে মানে একেবাৰে 2টা বজাত শুইছিলে, সন্ধিয়া 6টাত উঠিছে, যাৰ কাৰণে ক'তো ওলাই যাব নাপালোঁ। মুন্নিহঁতৰ ঘৰলৈকেও যাব নাপালোঁ মই। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় মুন্নিহঁতৰ ঘৰ, কিন্তু ভাবিছিলোঁ এপাক যাবই নোৱাৰিলোঁ আয়তৰ কাৰণে ক'তো। ঘৰতে থাকিব লগা হ'ল গোটেই দিনটো। আৰু এইফালে ৰুটি হৈ গৈছে, আয়তো উঠিছে। তাই আকৌ জ্বলা নাখায় যিহেতু, তাইক অমলেট এটা বনাই দিছোঁ, তাকে মানে ৰুটি খাই আছে তাই। আৰু এইফালে চবেই খোৱা বোৱা কৰি শুলে। আয়তেতো বহুত সময় শুলে, তাই আকৌ টোপনি নাযায়, খেলি আছে। মেহেন্দি লগাই দিব লাগে, দিলোঁ। পচন্দ হোৱা নাই বোলে ডিজাইনটো, উঠাই দিব লাগে। তুলি পেলাই কি বনাব লাগে জানে, ফুল গছ আৰু বাটাৰফ্লাই বনাই দিব লাগে, তাকে কৰিলোঁ। কৰিয়ে বহুত সময় তাইৰ লগতে হাঁহি ধেমালি কৰি থাকিলোঁ। আৰু আজি মানে ঈদৰ দিনটো আমাৰ এনেকৈয়ে পাৰ হ'ল। কাৰ কেনেকৈ পাৰ হ'ল কমেণ্টত জনাব। আজিলৈ আহিছোঁ, বাই।